জনতাৰ প্ৰাণৰ শিল্পীজনক জনতাই তেখেতৰ অবৰ্তমানত নিৰীক্ষণ কৰি আছে। তেখেতৰ অবৰ্তমানতো প্ৰত্যেক জনতাই নিৰীক্ষণ কৰি আছে যে আমি ন্যায় কেতিয়া পাম আৰু ন্যায় পাবই লাগিব, সেইটো যে ঠিক কথা আৰু পাবই, আৰু ভগৱানে ন্যায় দিব। কাৰণ জনতাৰ ইমান শোক বা জনতাৰ ইমান ক্ষোভ বা জনতাৰ ইমান স্পৃহা কেতিয়াও অথলে নাযায়, কেতিয়াও অথলে নাযায়। জনতাই ন্যায় পাবই, তাৰমানে জুবিন গাৰ্গে ন্যায় পাবই। অত্যন্ত দুখৰ কথা যে খুব সোনকালে ষড়যন্ত্ৰত পৰি পেলাই তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হোৱাটো আমাৰ বাবে সাংঘাতিক ক্ষতিকৰ। সেই ক্ষতি আৰু আনে কোনেও পুৰাব নোৱাৰে, ইমান সহজ নহয়, সহজ নহয়। এই বৰ্ণিল যি আমাৰ বৰ্ণিল যি যাত্ৰা তেওঁৰ, জনগণৰ সৈতে জনতাৰ সৈতে যি যাত্ৰা তেওঁ যি অমীয়া যাত্ৰা ৰাখি গল, এয়া লৈয়ে জীয়াই থাকিব লাগিব আমিবোৰ। এতিয়া প্ৰজন্মই হওক বা আমি সকলো জীয়াই থাকিব লাগিব, কিন্তু আমি আশাবাদী আৰু আমাৰ সংকল্প আছে, আমি ন্যায় আজুৰিমেই। চামনিপাৰা নতুন গাঁৱত আজি আমাৰ জুবিন দাৰ আদ্য শ্ৰাদ্ধ আজি সমগ্ৰ ৰমৰীয়া ৰাইজে আজি আয়োজন কৰিছে। আৰু লগতে আমাৰ জুবিন দা যি প্ৰতিমূৰ্তি স্থাপন কৰিছে, আৰু এই প্ৰতিমূৰ্তিটো আমাৰ প্ৰায় এবিঘাৰ অধিক মাটি ইয়াত আছে। আমাৰ এবিঘাৰ অধিক মাটিত আমাৰ প্ৰতিমূৰ্তি স্থাপন হ'ব। আৰু জুবিন দাক আমি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ যদিও আমি আজি জীয়াই ৰাখিব লাগিব। তেখেত এজন ভগৱান ৰূপৰ মানুহ বুলি মই ক'ব বিচাৰোঁ। আমি ভগৱানক সকলো জাতি ধৰ্ম বৰ্গই আমি নামঘৰ মছজিদ, আমি মন্দিৰ গীৰ্জাঘৰত আমি ভগৱান বিচাৰিছোঁ। সকলোৱে আমি সদায় ভগৱানৰ ওচৰত পূজা অৰ্পণ কৰি আহিছোঁ, নিজৰ পৰিয়ালটোক আৰু নিজৰ অঞ্চলটোক, নিজৰ অসমখনক আমি সুৰক্ষাৰ ক্ষেত্ৰত ভালে কুশলে ৰাখিবলৈ। কিন্তু আমি এনেকুৱা এজন ভগৱান বিচাৰি পাইছোঁ, যিজন ভগৱান আজি আমাৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত আমি অকাল বিয়োগত আমি হেৰুৱাবলগীয়া হ'ল। সেই খবৰটো পোৱাৰ লগে লগে সমগ্ৰ অসম স্তব্ধ হৈ গ'ল। অসমৰ যিমান 3 কোটিৰো অধিক জনসাধাৰণৰ চকুৰ পানী পৃথিৱীত পৰিলে আজিও জুবিন দাৰ চকুৰ পানী আমাৰ চকুত ওলাই আছে। আমি যদি জীয়াই আছোঁ যদিও আমি খুব দুখ কষ্টত জীয়াই আছোঁ। আমি কিন্তু সেই বেদনা অনুভৱ কৰিব এতিয়ালৈকে পৰা নাই। আজি এই জুবিন দাক যি 3 কোটিৰো অধিক আমাৰ অসমৰ মানুহে ধূপ ধূনা জ্বলাই শ্ৰদ্ধাঞ্জলি জনালে, পূজা অৰ্পণ কৰিলে, মই তেখেতক এজন ভগৱান ৰূপে আমি মানিব বিচাৰোঁ। অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানুহে কোটি কোটি মানুহে তেখেতক আজি শ্ৰদ্ধাঞ্জলি জ্বলাই তেখেতক আজি মানিছে আৰু তেখেতক মানি আহিছে। অনাগতৰ দিনত ভৱিষ্যতৰ দিনবোৰত আমি প্ৰতি বছৰে তেখেতক মানি যাম। আজি তেখেতৰ যিটো আজি প্ৰতিমূৰ্তি স্থাপন হৈছে, সেই স্থাপনত মই সমগ্ৰ ৰমৰীয়া ৰাইজক ক'ব বিচাৰোঁ, তেখেতক এই অঞ্চলটো অতি পৰিষ্কাৰ কৰি ৰাখিবলৈ আৰু সদায় গধূলি ধূপ ধূনা জ্বলাই আমি যি ভগৱানৰ ওচৰত বিচাৰোঁ, তেখেতৰ ওচৰত ধূপ ধূনা বিচাৰিব লাগে আৰু তেখেতক ভগৱান স্বৰূপে আজি অমৰ হৈ জীয়াই ৰাখিব লাগিব। আজি